এয়া আমাৰ বোকাখাট খুমটাই উপসংমণ্ডলৰ জলসিঞ্চন বিভাগৰ এই আঁচনিৰ দ্বাৰা খেতিয়ক ৰাইজে খালি খেতি কৰি আছে। তেখেতলোকৰ এই আঁচনিটোৰ পৰা তেখেতলোকৰ কিমান উপকাৰ হৈছে তেখেতলোকৰ পৰাই আমি জানো আহক। আপোনালোকৰ এই আঁচনিটোৰ পৰা কিমানখিনি উপকাৰ হৈছে আপোনালোকে দুআষাৰ ক'লে ভাল লাগিব। এই আঁচনিটোৰ পৰা আমাৰ এইখিনিত প্ৰায় 10-15 ঘৰ মানুহ খালি খেতি কৰিবলৈ সুবিধা হৈছে। এইবাৰ খৰাংকৃত সময়ত যথেষ্টখিনি খেতিৰ পৰা এই পাম্পটোৰ পৰা মানে উপকৃত হৈছে ৰাইজখিনি। কাৰণ এতিয়া যিটো খৰাং পৰিলে মাজতে চব ধানবোৰ ৰঙা হৈ মৰহি যাবলৈ ধৰিছিলে, কিন্তু এতিয়া এই পাম্পটোৰ পৰা এই অঞ্চলৰ ধানখিনি যথেষ্ট সকাহ পাইছে খেতিয়কে। পানীৰ পৰা আপোনাৰ পাম্পটোৰ যথেষ্ট উপকৃত। চৰকাৰকো এইটো সময়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই পাম্পটোৰ পৰা, যাতে এনেকুৱা আৰু আমাৰ জলসিঞ্চন বিভাগে য'ত য'ত পাম্প নাই তাত পাম্প বহুৱাই খেতিয়ক অকণমান সহায় কৰিব বুলি ইয়াৰ যোগেদি মই অনুৰোধ জনাইছোঁ। আজি পানীটো কম হোৱাৰ কাৰণটো কি হৈছে, আজি ডাৱৰীয়া বতৰ, ডাৱৰে চানি ধৰি আছে কাৰণে বেলিটো পানীটো মানে ওলাব পৰা নাই। কিন্তু বেলিটো ওলাই থাকিলে আপোনাৰ 6টাৰ পৰা একদম 4টা বজালৈকে নন ষ্টপ পানী মানে ওলাই থাকিব।